ধুবুৰী ধৰ্মশালাত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অনুমোদন পত্ৰ বিতৰণ অনুষ্ঠান। ধুবুৰী ধৰ্মশালাস্থিত গৌৰীপুৰ উন্নয়ন খণ্ড কাৰ্যালয়ৰ সভাগৃহত ধুবুৰী সমষ্টি ভিত্তিত অনুমোদন পত্ৰ অনুষ্ঠান অনুষ্ঠিত হয়। পলাকবাৰীত কেন্দ্ৰীয়ভাৱে অনুমোদন পত্ৰ অনুষ্ঠানটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেলৰ জৰিয়তে সমগ্ৰ ৰাজ্যতে আজি ৩,৮৮,৩৫৮টা পৰিয়ালত টকা মুকলি কৰি দিয়াৰ লগতে অনুমোদন পত্ৰ বিতৰণ কৰে। সেই সমান্তৰালভাৱে আজি ধুবুৰী সমষ্টিৰ ৪,০৫৬জন দৰিদ্ৰ হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয় অনুমোদন পত্ৰ। আজিৰ এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে ধুবুৰী সমষ্টিৰ বিধায়ক নজৰুল হক, ধুবুৰী পৌৰসভাৰ পৰৱৰ্তী ডক্টৰ দেৱাংগী সান্যাল আৰু আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে জিলা অতিৰিক্ত আয়ুক্ত শান্তনা বৰা, গৌৰীপুৰ উন্নয়ন খণ্ডৰ বিষয়া সঞ্জীৱ ভৰালী, ধুবুৰী জিলা পৰিষদৰ উপ কাৰ্যবাহী বিষয়াকে ধৰি কেইবা শতাধিক লোকৰ উপস্থিতিত এই অনুষ্ঠানৰ সমাপন ঘটে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ভাৰত চৰকাৰৰ এখন আঁচনি আছিল অধীনত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ তাৰ কাৰণে আজি হিতাধিকাৰী চিলেকশ্যন হৈছে আৰু চেংচন লেটাৰৰ কাৰণে আমাৰ ইয়াত আজি সভা অনুষ্ঠিত হৈছে। গোটেই অসমৰ লগতে প্ৰভাৱিত হৈছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইতিমধ্যে তেখেতে পলাশবাৰীত চেৰিমনিয়েলি ডিষ্ট্ৰিবিউশ্যন কৰিল। তাৰ লগত সংগতি ৰাখি আমি ধুবুৰী খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ত আমিও এই সভাত অংশগ্ৰহণ কৰি বিভিন্ন বেনিফিচিয়াৰীৰ মাজত হিতাধিকাৰীৰ মাজত আমি চেকবিলাক ডিষ্ট্ৰিবিউট কৰিবলৈ পালোঁ। আৰু ইয়াতে মই আৰু এটা কথা আপোনালোকক কম, মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ। এতিয়া PMAY ঘৰৰ ক্ষেত্ৰত CM ছাৰে স্পষ্টকৈ কৈছে, হোৱাটছআপ নম্বৰ মুকলি কৰিছে। মই মিডিয়াসকলকো অনুৰোধ জনাম আপোনালোকক গাঁৱে ভূঞে এতিয়াও এৱাৰনেছ কৰক। তাৰপিছতো মধ্যভোগী দালাল শ্ৰেণীৰ ব্যক্তিয়ে এতিয়াও উৎকোচ লৈ আছে, যিটো ছিষ্টেম মই মিটিঙত গোটেইখিনি গাইড দিলোঁ কি ছিষ্টেমত লয়। অৰুণোদয়ৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীক মই অনুৰোধ জনাম, যিসকল মেম্বাৰ দিছে বিভিন্ন ৰাজনৈতিক দলৰ পৰা, এই 4জন মেম্বাৰ AJPৰ BJPৰ মিলি আছিল 4জন, কোনোবা ঠাইত কোনোবা পঞ্চায়তত পাৰ ইউনিট ৱাইজ। আমাৰ দলৰ এজন আছিল 4জন। 100টা যদি দিয়া হৈছে 4 পজিশ্যন 100 ভাগ কৰি লৈ তাৰ আত্মীয় স্বজনক দিছে। হেণ্ডিকেপ, বিধৱা আৰু অবিবাহিত তিৰোতা, যিটো অসম চৰকাৰৰ গাইডলাইন আছিল, গাইডলাইন মৰ্মে বেছি সিংহভাগ দৰিদ্ৰ তিৰোতা, বিধৱা আৰু অবিবাহিতা হেণ্ডিকেপ পোৱা নাই। আপোনালোকৰ চকুৰ সন্মুখত যিমান ইয়াত মহিলা আহিছে, মই বাহিৰত থিয় হৈছিলোঁ, গোটেইখিনি বিধৱা মহিলা। এইসকলক বাদ দি এটা ঘৰত দুটা 3টা লৈছে। চৰকাৰীভাৱে উপায়ুক্ত ডাঙৰীয়া আৰু বিষয়াসকলে কয় যে এটা ঘৰত এটাহে হ'ব। ধৰ্মশালাতে মই 2টা নাম পালোঁ, এটা ঘৰত 3টা পাইছে। ৰেচন কাৰ্ডটো ছেপাৰেট কৰিছে, উৎকোচ দি কৰিছে। বিষয়াসকলক ফুড এণ্ড চিভিল ছাপ্লাইৰ যিবিলাক ইনস্পেক্টৰ আছে, 500 টকা দিলে ৰাতিক দিন কৰে, দিনক ৰাতি কৰে। মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকৰ জৰিয়তে কঠোৰ পদক্ষেপ ল'বলৈ আহ্বান জনাইছোঁ। ফুড এণ্ড চিভিল ছাপ্লাইৰ ধুবুৰীৰ বিষয়া যিবিলাক আছে, ইনস্পেক্টৰৰ পৰা আৰম্ভ কৰি ছুপাৰিণ্টেণ্ডেণ্ট, গোটেইকেইজনে চোৰ। গোটেইকেইজনে পইচাৰ বিনিময়ত 3,000 4,000 টকা লৈ মোৰ ওচৰত এভিডেঞ্চ আছে। মই কেইবাবাৰো দিছিলোঁ। ইনস্পেক্টৰৰ নাম লৈছে বেনিফিচিয়াৰীয়ে। ইয়াত দালাল মধ্যভোগী আছে আৰু অফিচাৰসকলে এতিয়া নলয়, দালালৰ জৰিয়তে অফিচতো নলয়। কোৰ্টৰ সন্মুখত যে চাট দোকান আছে, তাত লেনদেনবিলাক হয়। ৰেচন কাৰ্ডৰ নামত 3,000 4,000 কালেকশ্যন কৰি, আৰু ইয়াত গোটেই ছাপ্লাই ডিপাৰ্টমেণ্টত জড়িত হৈ আছে। গতিকে ডিপাৰ্টমেণ্টৰ মন্ত্ৰী মহোদয় এইবিলাকত ইণ্টাৰেষ্ট নাই, তেখেত নকৰে। মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, তেখেত যাতে বিহিত ব্যৱস্থা লয়। আৰু এটা ঘৰত কেনেকৈ 3টাকৈ অৰুণোদয় পালে। বিষয়াসকলক সুধিলে কয় যে আমিতো দিয়া নাই, 3টা পাবই নোৱাৰে। পইচা দি ছেপাৰেশ্যন কৰি লৈছে ৰেচন কাৰ্ড, এটাই ঘৰতে আছে একেলগে, কিন্তু 3টা পাইছে, ৰেচন কাৰ্ড ছেপাৰেট কৰিছে। আৰু এইটো উৎকোচ দিয়ে কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ আংশিক হৈছে, 80% হোৱা নাই চৰকাৰী গাইডলাইন মতে। মোৰ সমষ্টিত মই এতিয়া ছাৰ্ভে কৰিব দিছোঁ আৰু প্ৰেক্টিকেলি বিষয়াসকলক দি GPC, GPDS, BDO, মই নিজে বিধায়ক হিচাপে মই লিষ্টখন ওলাব দিছোঁ, কিমান পঞ্চায়তৰ পৰা আহে মই নিজেও চেক কৰিম আৰু ৱাৰ্কাৰ দি নকৰাম। দেখা গৈছে যে হাজবেণ্ডে মই নিজেও চেক কৰিম, ৱাৰ্কাৰৰ হতুৱাই নহয়, ভিডিঅ'ক লগাম। এই মানুহসকল বিধৱা
অবিবাহিত আৰু হেণ্ডিক্যাপ কেনেকৈ বাদ পৰে, জেনেৰেল ধনী মানুহ কেনেকৈ সোমাই গ'ল, এইবিলাক যদি পোৱা যায় ছাৰ্ভে কৰি যিবিলাক সচ্ছল মানুহ এইবিলাকৰ নাম কাটি যিমান চেষ্টা কৰিম পাৰ্যমানে হ'লেও আমি পিছত এইবিলাক নাম কাটি চেষ্টা কৰিম। এতিয়া আপোনাৰ প্ৰশ্নটো নাই। হাজবেণ্ডে টিচাৰ হয়, ৱাইফে অৰুণোদয় আঁচনি। এই অভিযোগ পালেতো মই এইটো ডাইৰেক্ট এফআইআৰ লজ কৰিব দিম আৰু এৰেষ্টো কৰিব লাগিব। 2-3টা তুলনামূলকভাৱে পাব্লিকক সজাগ কৰিবলৈ 2-3টাক এৰেষ্ট কৰাব পাৰিলে এইবিলাক কমিলে। ইমানকৈ কোৱা সত্ত্বেও আচৰিত মানিব, মই মিটিং কৰি সবকে কৈছোঁ এটাও মহিলা, অবিবাহিতা, হেণ্ডিক্যাপ আৰু বিধৱা 3টাক দিয়াৰ পিছত ধুবুৰীত 27,000 টাৰ্গেট। 27,000 বিধৱা নিশ্চয় নাই, মহিলা নাই, হেণ্ডিক্যাপ নাই, 18-19,000 মান হ'ব। 50% জেনেৰেলক দিব পাৰিম। তথাপিও বাদ দি যি মেম্বাৰ সেই মেম্বাৰে ভগাই লৈছে আৰু গোটেইখিনি বিজেপিৰ 3টা, এজেপিৰ এটা, 4টা, মোৰ এটা 5টা, 5জনে এই কাৰ্যসূচীবিলাক। আপুনি এছেম্বলিত এইবোৰ কোৱেশ্যন উঠাব নেকি? এছেম্বলিত এনেকৈ কোৱা এইকেইদিনত আৰু টাইম নহ'ব, আগতে কৈ দিব লাগে, এইটো ডিভাইচত আনিব লাগিব, এটা পিটিশ্যন